Hello everyone, Preeti this side. Welcome back to my channel Rays of Hope. আমি গম পাইছোঁ ইতিমধ্যে গুৱাহাটী ইউনিভাৰ্চিটিৰ যিসমূহ প্ৰাইভেট কলেজ বা গভৰ্ণমেণ্ট বি এড কলেজ আছিলে সেইসমূহে তেওঁলোকৰ নিজৰ মেৰিট লিষ্টবিলাক পাব্লিছ কৰিছে অলৰেডি আৰু কিছুমান প্ৰাইভেট কলেজত এডমিশ্যন প্ৰচেছটো ষ্টাৰ্ট হৈ গৈছে। চ' মই এইটো ভিডিঅ'ত বিশেষভাৱে কথা পাতিব বিচাৰিছোঁ ডায়েট বিশ্বনাথ, যোনখন শোণিতপুৰ ডিষ্ট্ৰিক্টত আছে, বিশ্বনাথ চাৰিআলি, আৰু চিটি তেজপুৰ গভৰ্ণমেণ্ট বি এড কলেজ যোনখন তেজপুৰত আছে। চ' এই দুখনে গভৰ্ণমেণ্ট কলেজ হয়, বি এড কলেজ। মই এই দুখন গভৰ্ণমেণ্ট বি এড কলেজৰ বিষয়ে আপোনালোকৰ লগত কথা পাতিম বুলি ভাবিছোঁ। চ' ডায়েট বিশ্বনাথৰ আজি 11 আগষ্টত মেৰিট লিষ্ট পাব্লিছ হৈছে। চিটি তেজপুৰখনৰো আজিয়ে মেৰিট লিষ্ট পাব্লিছ হৈছে ইভিনিং 4 PM। চ' আৰু এই দুখন কলেজত যিসকলৰ নাম আহিছে মেৰিটত তেওঁলোকলৈ কংগ্ৰেচুলেশ্যনছ, আৰু যিসকলৰ নাম অহা নাই চ' তেওঁলোকে ইমান দুখ কৰিব নালাগে, বিকজ কাট অফবিলাক এবাৰ মানে আনপ্ৰেডিক্টেবল আছিলে, বহুত বেছি কাট অফো গৈছে অভাৰঅল বি এড এণ্ট্ৰেঞ্চৰ যি হৈছে গুৱাহাটী ইউনিভাৰ্চিটিৰ। চ' হ'লেও মই ইয়াৰ মাজতে এটা এনালাইচিছ ক'ব পাৰি, বা দুইখন কলেজৰ মাজৰ মেৰিট যি ওলাইছে মই দুখনকে এনালাইচিছ কৰিছোঁ, আৰু সেইটো এনালাইচিছ কৰি আপোনালোকৰ লগত মই জাষ্ট শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে মানে দুখন কলেজতে কি হৈছে, বহুত কমন ৰেংকৰসকলে মানে যিসকল তেজপুৰলৈ আহিছে চিটিত এপ্লাই কৰিবলৈ তেওঁলোকে ডায়েটতো এপ্লাই কৰি থৈ গৈছে, বা যিসকল ডায়েটত এপ্লাই কৰিম বুলি আহিছিলে তেওঁলোকে চিটিটো এপ্লাই কৰি থৈ গৈছে। কাৰণ এইটো হয়, এইটো প্ৰত্যেক বছৰে হয়, যিয়ে মানে এখন ডিষ্ট্ৰিক্টত আহিলে দুটা কলেজ আছে তো দুইখনতে এপ্লাই কৰি থৈ যায়। চ' সেইমতে এতিয়া কি হৈছে, তেওঁলোকৰ নামবিলাক দুইখন কলেজতে আহি গৈছে। এছপিৰেণ্টসকলে বা কেণ্ডিডেটসকলে যিকোনো এখনতহে এডমিশ্যনটো ল'ব। চ' কেনেকৈ আপোনালোকৰ চান্সেছ আছে, যিসকলৰ ৱেইটিং লিষ্টত নাম আছে বা মেৰিটত নাম নাই ৱেইটিং লিষ্টত আছে, তেওঁলোকৰ কেনেকুৱা ধৰণৰ চান্সেছ আছে পাবনে নাপাব, সেই বিষয়ে মই এইটো ভিডিঅ'টোত আপোনালোকক মই জাষ্ট জনাব বিচাৰিছোঁ। বিকজ লাষ্ট ইয়াৰ এক্সপিৰিয়েঞ্চ আছে, লাষ্ট ইয়াৰো তেনেকৈ হৈছিলে, যিহেতু ডায়েটত এবাৰ 40টা ছিট দিছে ফ্ৰেছ কেণ্ডিডেট, আৰু আমাৰ চিটি তেজপুৰখনত 90টা ছিট আছিলে ফৰ ফ্ৰেছ কেণ্ডিডেট। চ' এইটোৰ ওপৰতে এনালাইচিছ কৰি আমি এটা প্ৰবেবিলিটি এটা পাব পাৰোঁ যে মানে ক'ত কাৰ চান্স আছে এডমিশ্যন পোৱাৰ। চ' চিটি তেজপুৰৰ প্ৰথমতে মই ন'টিছটো আপোনালোকক কৈ দিব বিচাৰিছোঁ, যিহেতু আজি ওলাইছে ইয়াৰ কিছুমান মেইন ইম্পৰ্টেণ্ট কথা। চ' ইয়াৰ এডমিশ্যন ডেট দিছে আমাৰ 13 আগষ্ট, এদিনীয়া এডমিশ্যনৰ ডেট দিছে, আৰু এডমিশ্যনৰ টাইমিঙো দিছে 10:30 পৰা 2:30 PM। চ' এইটো টাইমলাইনৰ ভিতৰত যদি কেণ্ডিডেট যদি প্ৰেজেণ্ট নাথাকে তো তেওঁৰ যিটো কেণ্ডিডেটৰ আছে বা তেওঁৰ যিটো ছিট আছে সেইটো ছিট তেওঁৰ আগত যোন আছে তেওঁক প্ৰচিড কৰি দিয়া হ'ব, বা ৱেইটিং লিষ্টলৈ তেওঁৰ ছিটটো গুচি যাব। আৰু এই এডমিশ্যন ফিটো মই কৈছিলোঁ 21,000 পৰিব। লাষ্ট ইয়াৰ আমাৰ 21,000 আছিলে, এইবাৰ 350 এটা বঢ়াই দিছে, চ' 21,350 ইমান হ'ব। আৰু ইয়াত কৈছে যিসকল ৱেইটিং লিষ্টত আছে তেওঁলোকৰো এডমিশ্যন সিদিনাখনেই হ'ব ফ্ৰম 3 PM অনৱাৰ্ডছ, মানে 2:30লৈকে যিসকলৰ নাম মেৰিটত আছে তেওঁলোকৰ এডমিশ্যন হ'ব। তাৰপিছত 3 PM পিছত যিসকল ৱেইটিঙত আছে তেওঁলোকৰ এডমিশ্যন হ'ব। ইয়াত আকৌ বেলেগকৈ মেৰিট লিষ্ট নোলাই, ৱেইটিং লিষ্টৰ পৰাই ডাইৰেক্ট এডমিশ্যনবিলাক লৈ ল'ব বুলি এবাৰ এনেকৈ দিছে। যিহেতু আৰু এনেকৈ কৰাৰো কাৰণ আছে, বিকজ এতিয়া সময় একেবাৰেই নাই, যিহেতু ছেমিষ্টাৰ ছিষ্টেম হৈছে। এতিয়া আমাৰ থাৰ্ড ছেমিষ্টাৰ যিসকল আছে তেওঁলোকক ইণ্টাৰ্ণশ্বিপত পঠিয়াব লাগে কলেজসমূহে। চ' সেইকাৰণে মানে বেলেগকৈ ৱেইটিং লিষ্ট মেৰিট লিষ্ট তেনেকৈ উলিয়াই নাথাকে, এটাই মেৰিট লিষ্ট উলিয়াইছে আৰু ৱেইটিং লিষ্ট এটাই উলিয়াই দিছে। যিসকলৰ মেৰিটৰ পৰা এডমিশ্যন হৈ যাব, যিখিনি ছিট ৰৈ যাব সেইখিনি ছিট ৱেইটিংসকলক দি দিব। মই এইটো চিটি তেজপুৰৰ বিষয়ে কৈ আছোঁ, অ'কে। চ' কিন্তু ডায়েটত আকৌ ছেকেণ্ড মেৰিট লিষ্ট উলিয়াব বাৰু, সেইটো নাই কোনো কথা। ডায়েটত ছেকেণ্ড মেৰিট লিষ্ট উলিয়াব, তো যিসকল ৱেইটিঙত আছে তেওঁলোকৰ নাম আকৌ মেৰিটত আহি যাব ছেকেণ্ড মেৰিটখনত। চ' এনেকুৱা। বেক টু চিটি তেজপুৰ, ইয়াত দিছে কি কি আপোনালোকক লাগিব এডমিশ্যনৰ সময়ত। মই কৈছিলোঁ আগতেও, হ'লেও আৰু এবাৰ জনাই দিছোঁ। মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট লাগিব, ক্লাছ 10ৰ পৰা মাষ্টাৰ্ছলৈকে। তাৰপিছত আছে OBC NCL সকলৰ NCL চাৰ্টিফিকেট কাৰেণ্ট ফাইনেন্সিয়েল ইয়েৰৰ হ'ব লাগিব। তাৰপিছত EWS কেটেগৰীৰো কাৰেণ্ট ইয়েৰৰ EWS চাৰ্টিফিকেট হ'ব লাগিব। PWDৰো তেওঁলোকৰ যি ডকুমেণ্টছ আছে PWDৰ সেইখিনি ছাবমিট কৰিব লাগিব। আধাৰ এণ্ড পেন কাৰ্ড দুয়োটাই লাগিব। চ' গুৱাহাটী ইউনিভাৰ্চিটিৰ যি ৰিভাইজড মেৰিট লিষ্ট ওলাইছিলে বা যিটো ফাইনেল মেৰিট লিষ্ট আহিছিলে সেইখন লাগিব, যোনটো পেজত আপোনাৰ নাম আৰু ৰেংক আছে সেই পেজটো লাগিব। তাৰপিছত আছে যিসকল গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত কৰিছিলে গ্ৰেজুৱেশ্যন বা মাষ্টাৰ্ছ তেওঁলোকে তেওঁৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন দিব লাগিব। আৰু এইখিনি কিন্তু আপোনালোকে জেৰক্স নানিব, এইখিনি আপোনালোকে অৰিজিনেল আনিব লাগিব গোটেইখিনি। কাৰণ এইখিনি আপোনাৰ ভেৰিফাই কৰিব, গোটেইখিনি অৰিজিনেল ডকুমেণ্টছ চাব, তাৰপিছতহে আপোনালোকৰ নেক্সট প্ৰচেছলৈ পঠিয়াব এডমিশ্যনৰ কাৰণে।
আৰু ইয়াত দিয়া আছে কি যি আপোনালোকে পইচা আৰু ইয়াত দিয়া আছে যিটো 21,350 ৰুপিজ সেইটো আপোনালোকে কেছ আনিব ইয়াত অনলাইন নলয় কেছ ল'ব আৰু কোৱা হৈছে যে আমাকো কোৱা হৈছিলে লাষ্ট ইয়েৰ যিটো আপোনালোকৰ হেৰি থাকিব যিটো আপোনালোকৰ 500ৰে নোট থাকিব মষ্টলি বা 200 বা 100 যি নোট নাথাকক কিয় সেই গোটেই নোটৰ ন এটা সেই নোটবিলাকৰ নাম্বাৰ এটা থাকে চিৰিয়েল নাম্বাৰ থাকে চ' সেই চিৰিয়েল নাম্বাৰবিলাক এটা হোৱাইট এটা ব্লেংক পেজত আপোনালোকে গোটেইখিনি নোটৰ যি চিৰিয়েল নাম্বাৰ আছে সেইখিনি লিখি লৈ আনিব লাইক 500ৰ নোটৰ চিৰিয়েল নাম্বাৰ 200ৰ নোটৰ চিৰিয়েল নাম্বাৰ সেইখিনি আপোনালোকে ঘৰতে লিখি আনিব যাতে এডমিশ্যন দিনাখন আপোনালোকৰ কেয়ছ নহয় বিকজ ইয়াত কৈ দিছে এডমিশ্যনবিলাক কেনেকৈ লোৱা হ'ব আপোনালোকৰ চিৰিয়েলি নামবিলাক মতা হ'ব যিসকল প্ৰেজেণ্ট থাকিব তেওঁৰ এডমিশ্যনটো হ'ব আৰু যি নাম মতাৰ সময়ত যদি কোনোবা যদি এবচেণ্ট আছে তো তেওঁৰ আকৌ পিছত যদি আহি পেলাই কয় যে মোৰ নাম আছিলে মেৰিটত মোক এডমিশ্যন দিয়ক তো নহয় তো এইটো ভালকৈ মনত ৰাখিব এইটো আমাৰ লাষ্ট ইয়েৰো আমাৰ তেনেকৈ এইটো হৈছিলে আৰু এবাৰো এইটোৱে এনেকৈ দিছে চ' সেইকাৰণে 2:30লৈকে টাইম দিয়া হৈছে 2:30 যেতিয়া হৈ যাব তাৰপিছত যিসকল ৱেইটিঙত আছে তেওঁলোকৰ এডমিশ্যনবিলাক হ'ব চ' টাইমমতে পাবলৈ ট্ৰাই কৰিব কলেজত 10:30 টাইম দি আছে মানে 10টাত আপোনালোকে গৈ পেলাই প্ৰেজেণ্ট থাকিব কলেজত আমিও থাকিম বাৰু সেইদিনাখন চ' কিবা হেল্প লাগিলে আমাকো ক'ব পাৰিব সেইদিনাখন তাৰপিছত এইবিলাকে কৈছে আৰু এটা আণ্ডাৰটেকিং দিব লাগিব আৰু ST হিলছসকলে তেওঁলোকে ডমিচাইল চাৰ্টিফিকেট দিব লাগিব অ'কে এইটো এটা আৰু ইয়াত এডমিশ্যন ল'লে কোনোৱেও কিন্তু লাইক বেলেগ ছাৰ্ভিচ কৰি থকা বা বেলেগ কিবা ৰেগুলাৰ কোৰ্চ কৰি থকা হ'ব নালাগিব তেওঁ কমপ্লিটলি এইটো কলেজতে BEd কৰিব লাগিব গোটেই 2 বছৰটো আৰু তেওঁ এখন সেইটো কাৰণে আণ্ডাৰটেকিং এখন লিখি পেলাই তেওঁ নিজৰ ছিগনেচাৰ কৰি পেলাই দিব লাগিব তো আণ্ডাৰটেকিং আপোনালোকে সেইদিনাখন কলেজতে পাই যাব এডমিশ্যন দিনাখন তো এইটো পাই গৈ পেলাই গোটেইখিনি চাইন কৰি দিব লাগিব বিকজ এবাৰ 90% এটেণ্ডেঞ্চ এবাৰ কম্পালচৰি কৰিছে BEd কলেজসমূহে চ' এইটো চাই ল'ব আপোনালোকে এতিয়া মেইন কথাটোলৈ আহোঁ আমি বহুতৰ এতিয়া হৈ আছে কি মেম আমি ছিট নাপালোঁ ডায়েটতো ছিট নাপালোঁ বা ইয়াতো ছিট নাই পোৱা বা কিছুমান হয়তো ডায়েটত ছিট নাই পোৱা কিন্তু CTত ছিট পাইছে চ' তেনেকুৱা বহুত এতিয়া কেয়ছ হৈ আছে আৰু বহুত কুৱেশ্যনছ আছে চ' সেইখিনিকে লৈ মই আপোনালোকক জাষ্ট এটা প্ৰব্লেমবিলাক অকণমান মই জাষ্ট ডিছকাছ কৰিব বিচাৰিছোঁ চ' প্ৰব্লেমবিলাক কি হৈছে তেনেকুৱা নহয় লাইক এতিয়া চাওক CT তেজপুৰৰ মেৰিট আহিছে আৰু ডায়েটৰ মেৰিট আহিছে আজি আহিছে অ'কে আৰু CTৰ এডমিশ্যন আছে 12 তাৰিখ আৰু ডায়েটৰ এডমিশ্যন 12 আগষ্টত আছে আৰু CTৰ এডমিশ্যন 13 আগষ্ট আছে 2টা দিন চ' এতিয়া তাৰ মতে আপোনালোকে চাই ল'ব যে মানে CTত যিসকল ৱেইটিঙত আছে তেওঁলোক কলেজ আহিবনে নাই এডমিশ্যনৰ কাৰণে মই মোৰ কলেজটোৰ বিষয়ে কৈ আছোঁ মেইনলি এতিয়া চাব এটা কথা আপোনালোকে চ' মই CT ৰেংক আৰু ডায়েটৰ ৰেংকৰ এটা মই এনেকৈ লিষ্ট বনাই লৈছোঁ আৰু লিষ্টটো কি বনাইছোঁ মানে কমন ৰেংকবিলাক অ'কে এতিয়া চাব আপোনালোকে CT আৰু ডায়েট বিশ্বনাথত কেইটা মানে CTত এতিয়া আনৰিজাৰ্ভ কেটেগৰীত আপোনাৰ কিমান দিছিলে সেইটো মই চাই দি আছোঁ 41 অ'কে 41জন মেৰিটত পাইছে CTৰ আনৰিজাৰ্ভ কেটেগৰীত তেনেকৈ আকৌ ডায়েটত পাইছে আৰু ডায়েটত আছে আনৰিজাৰ্ভ কেটেগৰীৰ মেৰিটত 19জন অ'কে ইয়াত 19 সিফালে 41 এতিয়া এইকেইটাৰ ভিতৰতে কিছুমান কি আছে কমন আছে বহুত কমন ৰেংক আছে যিসকলে মানে দুইখনতে এপ্লাই কৰি দিছে তো এডমিশ্যন তেওঁলোকে আফটাৰ অল ল'লে এখনতেই ল'ব পাৰিব হয়নে তো আল্টিমেটলি কি হ'ব এখন কলেজত ছিটবিলাক খালী হ'ব চ' সেইটো কেনেকৈ হ'ব এতিয়া ডায়েটত খালী হ'লেতো তেওঁলোকৰ ৱেইটিঙৰ পৰাও দিব বা ৱেইটিঙৰখিনিকে আকৌ তেওঁলোকে মেৰিট লিষ্টত ছেকেণ্ড মেৰিট লিষ্ট হিচাপে উলিয়াব কিন্তু CTত কি আছে CTত সেইটো নাই CTত ডাইৰেক্ট আছে কি একেদিনা এডমিশ্যন হ'ব মেৰিটৰ এডমিশ্যন হৈ গ'ল তাৰপিছত যিসকল ৱেইটিং আছে তেওঁলোকৰ এডমিশ্যনবিলাক হৈ যাব এতিয়া মই কমন ৰেংকবিলাক কৰি দি আছোঁ কেইটা ৰেংক মানে দুইখন কলেজতে পাইছে মেৰিটত চ' ৰেংক 14 দুটাতে পাইছে ৰেংক 28 ৰেংক 32 ৰেংক 41 ৰেংক 45 53 58 92 100 102 103 104 105 109 111 অ'কে চ' এই কেইগৰাকী কিমানজন হ'ল 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 এতিয়া আপোনালোকে চাওক 15জন আছে 15জন কমন আছে 15টা ৰেংক কমন আছে দুইখনতে মেৰিটত এতিয়া এই 15জনৰ কি হ'ব হয়তো CTত এডমিশ্যন ল'ব ইয়াৰ কেইজনমানে হয়তো ইয়াৰ কেইজনমানে ডায়েটত ল'ব এতিয়া চাওক কিমানকৈ ছিট খালী হ'ব মানে দুইখন কলেজতে ছিট খালী হৈ যাব আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে অ'কে লাইক ইয়াত
15 জনৰ ভিতৰত 15 জনেই চিটিত লৈ নলয়, 15 জনেই আকৌ ডায়েটত লৈ নলয়, তেওঁলোকে নিজৰ সুবিধা অনুযায়ী যিকোনো এখনত ল'ব, হয়নে? তো আল্টিমেটলি চিট খালী হ'ব দুইখনতে। অ'কে, চ' আৰু এটা আছে কি, ডায়েটত যিসকল ৱেটিং আছে আৰু চিটিত তেওঁলোকৰ নামটো আছে, মই এইটো ৰেংক কৰি দি আছোঁ। 112, 114, 115, 121, 125, এইকেইজন কি আছে, ডায়েটত তেওঁলোকৰ নাম ৱেটিঙত আছে, কিন্তু চিটিত তেওঁলোকে পাই গৈছে। চ' এতিয়া কি হ'ব, ডায়েটত ইয়াৰ 125 ৰেংকৰ পিছত যিসকল ৱেটিঙত আছে তেওঁলোকৰ আকৌ ডায়েটত পোৱাৰ চান্সেছ আছে, হয়নে? বিকজ তাত আকৌ ছেকেণ্ড মেৰিট লিষ্ট উলিয়াব। আৰু এই 121, 125, 115, 114, 112 এইটো অলৰেডি চিটিত এডমিশ্যন, চিটিত নাম আহি গৈছে, তেওঁলোকৰ লিষ্টত তেওঁলোকৰ নাম আছে মেৰিটত। তো তেওঁলোকে হয়তো ইয়াত এডমিশ্যন লৈ ল'ব, বিকজ তাত ৱেটিঙৰ কাৰণে তেওঁলোকে তাত ৰিস্ক নলয় যে ডায়েটত তেওঁলোকৰ ৱেটিঙত আছে আৰু চিটিত তেওঁলোকৰ নাম আহিছে। তেওঁলোকে ক'ত যাব? তেওঁলোকে ডেফিনেটলি তেওঁলোকে চিটিত এডমিশ্যন ল'ব, য'ত তেওঁৰ মেৰিটত নাম আছে। ৱেটিঙৰ কাৰণে তেওঁলোকে ৱেইট নকৰিব। চ' এইটো হ'ব। তো তেনেকৈ চিটিটো বহুতো এতিয়া পোষ্ট খালী হৈ যাব, মানে বহুত চিট ভেকেণ্ট হৈ যাব। তেনেকৈ ডায়েটত বহুত এতিয়া চিট তেনেকৈ ভেকেণ্ট হৈ যাব। আৰু লাষ্ট ইয়েৰো হৈছিলে 3টা 4টা তেনেকৈ মেৰিট আহিছে লাষ্টলৈ। অ'কে, আৰু বহুতে এডমিশ্যন লৈ লোৱাৰ পিছতো আকৌ তেওঁলোকে এডমিশ্যনবিলাক কি কৰিলে, চিটবিলাক তেওঁলোকে উইথড্ৰ কৰি পেলাই আকৌ চিটিত মুভ হৈ গৈছিলে। চ' এইটোও এটা কেচেছ দেখা যায়, এনেকুৱা ক্ষেত্ৰতো আপোনালোকে চিট খালী পাই যাব। এইটো আছিলে জেনেৰেল কেটেগৰী মই ক'লোঁ। অ'কে, এতিয়া আছে OBC কেটেগৰী চাওঁ কমন ৰেংকবিলাক। অ'কে, চ' OBCৰ 140, 143, 150, 155, 159, 161, 176, 180 এইকেইটা ৰেংক 1, 2, 3, 4, 5, 6, 7, 8 8জন মানে কমন আছে মেৰিট লিষ্টত। চিটিটো আছে তেওঁলোকৰ নাম, আৰু ডায়েট বিশ্বনাথখনতো আছে। চ' ইয়াৰ এই 8জনৰো কেইজনমানে হয়তো চিটিত ল'ব এডমিশ্যন, আৰু কেইজনমানে হয়তো ডায়েটত ল'ব। তো আল্টিমেটলি OBCৰ কাৰণেও চিট দুখন কলেজতে খালী হৈ যাব। চ' ৱেইটিং লিষ্টৰ পৰাও চান্সেছ আছে চিটিত এডমিশ্যন পাই যোৱাৰ, যিসকলৰ ৱেইটিং লিষ্টত ধৰক 10 বা 6, অ'কে 10 to 6, 6 to 10, 6 to 10ৰ ভিতৰত ৱেইটিং লিষ্টত যাৰ নাম আছে OBC চিটি তেজপুৰত, তেওঁলোকৰ ডেফিনেটলি চান্স আছে এডমিশ্যন পাই যোৱাৰ চিটি তেজপুৰত। আৰু জেনেৰেল কেটেগৰীও কৰোঁ তেনেকৈ। জেনেৰেলৰ যদি ৱেইটিং লিষ্টটো 1 to 10 আছে, তো তেওঁলোকৰ 1 to 10 মানে বেছিও হ'ব, আৰু 1 to 12 বা 13 আমি ধৰিব পাৰোঁ। তেওঁলোক এইকেইটাৰ ভিতৰত যাৰ নাম আছে ৱেইটিং লিষ্টত চিটি তেজপুৰ, তেওঁলোকৰ ডেফিনেটলি চান্সেছ আছে এডমিশ্যন পাই যোৱাৰ চিটিত। কিন্তু সেইটোৱে যে আপোনালোকে অকণমান ৰিস্ক ল'ব লাগিব আৰু কলেজ দিনাখন আহিব লাগিব। যদি বেলেগ জেগাতো আপোনালোকৰ দিনাখন এডমিশ্যন আছে, যদি চিটিত যদি এডমিশ্যন ল'ব আছিলে আপোনালোকৰ, তেতিয়াহ'লে কিন্তু চিটিত আহিব লাগিব, সেইটো এটা হৈ যায়। নেক্সটটো আছে আৰু ইয়াতো তেনেকৈ কমন বহুত আছে, লাইক 183, 184, 185, 186, 198, 200, 211, 235 এইকেইটা ৰেংক হৈছে চিটিত তেওঁলোকে মেৰিটত নাম পাইছে, কিন্তু ডায়েটত ৱেইটিঙত আছে। চ' ডেফিনেটলি তেওঁলোকে ৱেইটিঙৰ কাৰণে ৱেইট নকৰে, তেওঁলোকে য'ত নাম পাইছে তাতে এডমিশ্যনবিলাক ল'ব। আৰু এইখিনিতো মই অকল চিটি আৰু ডায়েট বিশ্বনাথৰ কম্পেৰিজন কৰি আছোঁ। এতিয়া এইসকলে হয়তো বাণীকান্তত এপ্লাই কৰিছে, বা কিছুমান যদি গোৱালপাৰাৰ হয়, ছাইডৰ হয়, তো গোৱালপাৰাতো এপ্লাই কৰিছে, বা মিৰ্জাখনত কৰিছে, হয় হ'ব পাৰে তেওঁলোকে মংগলদৈত কৰিছে, বা তো তেনেকুৱা বহুত কলেজত তেওঁলোকে গভৰ্ণমেণ্টত এপ্লাই কৰিছে, কাৰণ কোনেও এখন দুখনত কৰি পেলাই বহি থকা নাই, এবাৰ চবেই চবত কৰি দিছে এপ্লাই। চ' সেইটো কাৰণে হয়তো ইয়াৰ কিছুমান হয়তো বেলেগ কলেজত এডমিশ্যন লৈ ল'ব পাৰে। তো তেনেকুৱা ক্ষেত্ৰতো আৰু চান্সেছ আছে আপোনালোকৰ এডমিশ্যনবিলাক পাই যোৱাৰ। হোপ লুজ নকৰিব আপোনালোকে, যদি পচিবল হয় তো সেইদিনাখন আপোনালোকে পাব্লিক ট্ৰান্সপৰ্টতকৈ প্ৰাইভেট ট্ৰান্সপৰ্ট ব্যৱহাৰ কৰিব, যাতে এদিনতে আপুনি 2খন 3খন ওচৰৰ কলেজবিলাকত যাব পাৰে। কিন্তু ডায়েট আৰু চিটিত এদিনেই এডমিশ্যন নাই, চ' এইটো এটা ভাল কথা। ডায়েটত এদিন আগতে হৈ যাব, তাৰপিছত চিটিত এডমিশ্যন আছে। কিন্তু সেইটো আপোনালোকে চাই পেলাই ধুনীয়াকৈ চান্সেছ আছে ৱেইটিঙত থকা সকলো কলেজ আহি যাব এবাৰ যদি পাৰে। আৰু তেনেকৈ মই চবৰ ওলোৱা নাই। SC কেটেগৰী কমন ৰেংক উলিয়াইছোঁ 131, 147, 172 এই 3জন কমন আছে চিটিটো আৰু ডায়েট বিশ্বনাথতো। এতিয়া তাৰে হয়তো যিকোনো এখনতে এডমিশ্যন ল'ব এই 3জন যদি ধৰক 2জনে ধৰি চিটিত ল'লে, তেতিয়াহ'লে ডায়েটত 2টা চিট খালী হৈ যাব। যদি ডায়েটত 3জন লৈ ল'লে, তো চিটিত 3টা চিট খালী হৈ যাব। চ' তেনেকুৱা হয়। আৰু 291, 377 এইকেইটাও কমন হ'ব। এই 2টা ৰেংক চিটিত তেওঁলোকৰ লিষ্টত নাম আছে, মেৰিটত নাম আছে, আৰু তেওঁলোকৰ ডায়েটত ৱেইটিঙত আছে। চ' ডায়েটত ৱেইটিং মানে 377 ৰেংকলৈকে ৱেইটিঙত ডায়েট থকা সকলৰ ভাবি লওক কি তেওঁলোকে চিটিত এডমিশ্যন লৈ ল'ব, আৰু তাৰপিছত যিসকল ৱেইটিঙত আছে ডায়েটত তেওঁলোকৰ
চ' তেওঁলোকৰ চান্স আছে আকৌ ডায়েটত এডমিশ্যন পাই যাবৰ যিসকল ছেকেণ্ড মেৰিট লিষ্টত নাম অহাৰ চ' এইখিনি আছিলে তেনেকৈ EWS আছে SC হিলছ ST প্লেইনছ PWD চ' তেনেকুৱা আছে বহুতখিনি চ' এনেকুৱা আছে চান্সেছটো আছে কিন্তু ৰিস্কিও আছে অ'কে তো চিষ্টেমে এনেকুৱা আমি একো চিষ্টেমত চেঞ্জ কৰিব নোৱাৰোঁ এতিয়া বহুত কেইখন কলেজৰ মেৰিট ওলাইছে আৰু বহুত মানে যাৰ ৰেংক আগত আছে তেওঁলোকেও হয়তো তাৰে কিছুমানে প্ৰাইভেটতো লৈ লয় কিছুমানৰ থাকে কি প্ৰাইভেটত BEd কৰিম তো প্ৰাইভেটতো লৈ লয় লাইক অনিতা বৰুৱা লংকেশ্বৰখনত যোনখন আছে তো তেনেকুৱা প্ৰাইভেটতো গুচি যাব কিছুমান টপ ৰেংকাৰসকল তো আৰু তেনেকৈ চিট খালী হ'ব কিন্তু মানে ইমান চিয়'ৰ কি চিট খালী হয় বহুত চিট খালী হ'ব চিটিটো চিট খালী হ'ব আৰু ডায়েটতো খালী হ'ব চ' এইখিনি আছিলে ক'বলগীয়া কথা বহুতে টেনশ্যনত আছে বা মোক টেনশ্যন হৈ গৈছে ক'ত যাম এডমিশ্যন ল'বলৈ ক'ত নাযাম কিন্তু আমাৰ সেইবিলাকৰ ৰিপ্লাইও নাথাকে আমি এতিয়া কি ক'ম ৰিপ্লাই কি দিম মানে বস্তুবিলাকে তেনেকুৱা আৰু যোৱা বছৰ নিজেই পাই আহিছোঁ চ' বুজি পাওঁ আপোনালোকৰ ফিলিংছবিলাক কিন্তু উপায় একো নাই চ' মই জাষ্ট ইমানেই ক'ম আপোনালোকক চিটিত কাৰোবাৰ যদি ৱেইটিঙত আছে দহৰলৈকে তেতিয়াহ'লে আপোনালোকক মই ৰিকুৱেষ্ট কৰিম কলেজ আহি যাব কাৰণ সিদিনাখন ডায়েটত এডমিশ্যন নাই বা বেলেগ কলেজত যদি আছে তো এইটো আপোনালোকে টাইমটো মিলাই চাই আহি পেলাই 3টা বজাৰ পিছত 3টাৰ অলপ আগতে আহিব কলেজ আহি প্ৰেজেণ্ট থাকিব কাৰণ চিৰিয়েলি মাতি যায় অ'কে এইটো কলেজত মানে এইখন কলেজত হাৰ্ড এণ্ড ফাষ্ট ৰুল যি কৈ দিয়ে মানে সেইটোকে ইয়াত ফ'ল' কৰা হয় চ' সেইটো কাৰণে আপোনালোকে যদি আহিব পাৰে আহি যাব থাকিব গোটেই ডকুমেণ্টছ লৈ আহিব আৰু চিৰিয়েলি মাতি যাব আৰু ইয়াৰ মাজতো আছে ধৰক তেওঁলোকৰ আছে মন কি মই চিটিতে এডমিশ্যন ল'ম মেৰিটত নাম আহিছে কিন্তু তেওঁলোকৰ আহোঁতেও হয়তো কিবা কাৰণত দেৰি হৈ যাব পাৰে ট্ৰেফিক ৰিলেটেড বা যিকোনো ইছ্যু হৈ যাব পাৰে তো তেনেকৈ দেৰি হয় সকলোৰে চিটটো আকৌ এইটো বেয়া আচলতে কিন্তু উপায় নাই আৰু এনেকুৱাই হয় চ' তেওঁলোকৰ চিটটো এতিয়া ৱেইটিং লিষ্টলৈ গুচি যাব চ' তেনেকৈ চিট বহুত ভেকেণ্ট হয় মানে চিট ভেকেণ্ট হোৱাৰ মাল্টিপল ৰিজনছ আছে অ'কে চ' এইখিনিয়ে আছিলে মই কুইকলি আপোনালোকক জনাই দিওঁ এবাৰ যিহেতু অহাকালি এডমিশ্যন আছে আমাৰ ডায়েট শোণিতপুৰত ডায়েটত লৈ লওক যিসকলৰ মেৰিটত আছে এডমিশ্যনবিলাক লৈ লওক তেওঁলোক ৱেইটিঙত থকা সকলৰ কালি এডমিশ্যন নহয় ডায়েটত বাৰু তেওঁলোকৰ কাৰণে বেলেগ ছেকেণ্ড মেৰিট লিষ্ট ওলাব তাৰপিছতহে এডমিশ্যন হ'ব আৰু পৰহি আছে চিটি তেজপুৰত চ' চিটিতে আহি যাব ৱেইটিঙত থকা সকলো আহি পেলাই এডমিশ্যনবিলাক লৈ ল'ব আৰু বহুত চিট খালী হ'ব এইটো কাৰণে ইমান নল'ব আৰু যিসকলৰ নাম মানে ৱেইটিং লিষ্টতো বহুত তলত আছে বা নাপালে তো তেওঁলোকো ইমান ছেড হ'ব নালাগে অ'কে চ' মই নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা আগতেও কৈছোঁ মোৰ ষ্টৰি 2024ত দিছিলোঁ মই BEd এণ্ট্ৰেঞ্চৰ কাৰণে 5000 ৰেংক ছামথিং আহিছিলে চ' চবতে এপ্লাই কৰিছিলোঁ ক'তো পোৱা নাছিলোঁ এটা প্ৰাইভেট কলেজ মই এৰা নাছিলোঁ কিন্তু নেক্সট ইয়েৰ আকৌ দিলোঁ মই এক্সামখন পঢ়ি পেলাই দিছোঁ তাৰপিছত মোৰ ৰেংক আহিল তেনেকৈ ধুনীয়া 54 ৰেংক আহিল আৰু মই দুখনতে এপ্লাই কৰিলোঁ দুখনতে পাই গৈছিলোঁ ডায়েট বিশ্বনাথ আৰু চিটি তেজপুৰ চ' এতিয়া চিটি তেজপুৰত মই BEdো কৰি আছোঁ 3rd ছেমিষ্টাৰত আছোঁ শেষ হ'বৰো হৈছে BEd মোৰ চ' সেইটোৱে হয় যি হয় ভালৰ কাৰণে হয় এইটো জাষ্ট ভাবি লওক আৰু তেনেকৈ এতিয়াৰ পৰা পঢ়ক আৰু যদি মোক ফ'ল' কৰে তো মোক ফ'ল' কৰিব পাৰে BEd ৰিলেটেড কণ্টেণ্ট মই এতিয়া ৰেগুলাৰ দিয়ে থাকিম এইবাৰতো বহুত মোক খৰখেদা হ'ল মোৰ অলপহে মই নিজৰ কণ্টেণ্ট শ্বেয়াৰ কৰিব পাৰিলোঁ বিকজ বহুত শ্বৰ্ট পিৰিয়ড অফ টাইমত মই ষ্টাৰ্ট কৰিছিলোঁ চ' এইটো আপোনালোকৰ ছাজেশ্যনৰ কাৰণেও এইটো কৰিলোঁ চ' সেইটোৰ কাৰণে আপোনালোকক থেংক ইউ ছ' মাছ ইমানখিনি লাভ ছাপোৰ্ট দিয়াৰ কাৰণে আৰু আই উইচ ইউ অল দ্য ভেৰি বেষ্ট যিসকলৰ এডমিশ্যন হৈ যাব তেওঁলোককো কংগ্ৰেচুলেশ্যনছ আৰু তেওঁলোকক যদি BEd ৰিলেটেডো যদি কিবা ইন ফিউচাৰ লাগে লাইক চিলেবাছ BEd ৰিলেটেড কোৰ্চৰ বিষয়ে যদি কিবা জানিব আছে তো কমেণ্ট ছেকশ্যনত জনাব আৰু মোৰ চিটি তেজপুৰৰ এখন গ্ৰুপ আছে তাত জইন হৈ ল'ব পাৰে BEd ৰিলেটেড যদি কিবা ষ্টাডি মেটেৰিয়েলছ যদি লাগে তো সেয়াও মই শ্বেয়াৰ কৰিব পাৰোঁ মোৰ BEd ফাৰ্ষ্ট ছেমৰ আমাৰ ৰিজাল্ট আহিছিলে চ' মোৰ তাত 85% মই ছিকিউৰ কৰিছিলোঁ আমাৰ কলেজৰ পৰা চ' তেনেকেই আছে মোৰ গোটেই মেটেৰিয়েলছ গোটেই নোটছ মই নিজে প্ৰিপেয়াৰ কৰা লাগিলে সেয়া মই আপোনালোকক শ্বেয়াৰ কৰিব পাৰোঁ আৰু এয়াই আছিলে থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ'জ আৰু কিপ ছাপৰ্টিং কিপ শ্বেয়াৰিং ইয়ৰ লাভ এণ্ড আই লাভ ইউ অল আৰু এডমিশ্যনৰ দিনাখন যদি আপোনালোকক কিবা হেল্প লাগে তেতিয়াহ'লে মোৰ যি কণ্টেক্ট নাম্বাৰ দিয়া আছে সেইটোত কল কৰি ল'ব যিসকল আছে মোৰ গ্ৰুপত তেওঁলোকে কল কৰি ল'ব পাৰিব বা মোৰ হোৱাটছএপ গ্ৰুপৰ লিংকটো মই এইটো ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত দি দিম তাত জইন হৈ ল'ব আৰু এডমিশ্যনৰ দিনাখনো যদি কিবা আপোনালোকক হেল্প লাগে চিটি তেজপুৰত যদি আহে তেতিয়াহ'লে ডেফিনেটলি মোক ফোন কৰি জনাব পাৰে বা মেছেজ কৰি জনাব পাৰে মই যিমান পাৰোঁ আপোনালোকক হেল্প কৰিম আৰু চ' এয়াই আছিলে আজিৰ কাৰণে থেংক ইউ ছ' মাছ ষ্টে হেপী এণ্ড ষ্টে হেল্ডি বেছি টেনশ্যন নল'ব নেক্সট
ইয়েৰ আকৌ আহি আছে BA তাৰ কাৰণে পঢ়ক এইবাৰ আপোনালোকে এক্সপিৰিয়েঞ্চ পালে কেনেকুৱা স্ক'ৰ লাগিব 300ৰ ওপৰত মানে আপোনালোকৰ টাৰ্গেট ৰাখি পেলাই এনেকৈ পঢ়িব আৰু মোক যেতিয়াই বিচাৰে মই তেতিয়াই এভেইলেবল থাকিম 24/7 মই এভেইলেবল থাকিম হয় অকণমান কেতিয়াবা কমেণ্ট বা মেছেজৰ ৰিপ্লাই অকণ লেট হৈ যায় বিকজ বহুতখিনি কাম থাকে মোৰো নিজৰ পাৰ্চনেলো আছে মোৰ কাম কলেজ ৰিলেটেড কাম দেন এতিয়া আমাৰ ইণ্টাৰ্ণশ্বিপ ৰিলেটেড কাম চলি আছে চ' সেইকাৰণে অলপ দেৰি হয় বাট মই ৰিপ্লাইটো ৰেছপন্স ডেফিনেটলি কৰোঁৱেই সকলোকে চ' কেতিয়াবা যদি মোৰ হেল্প লাগে তেতিয়াহ'লে ডেফিনেটলি আপোনালোকে উইদাউট এনি হেজিটেশ্যন জনাব পাৰে মেছেজ কৰিব পাৰে কল কৰিব পাৰে চ' মই এভেইলেবল থাকিম সকলোৰে কাৰণে